ঔদ্যোগিক সাম্ৰাজ্যৰ অন্যতম অধিপতি হৈছে গৌতম আদানী। এইগৰাকী প্ৰতিষ্ঠিত উদ্যোগপতিৰ প্ৰথম ব্যৱসায় আছিল চাউলৰ ক্ষুদ্ৰ ব্যৱসায়। পৰৱৰ্তী সময়ত বাদাম আমদানি ৰপ্তানিৰ ব্যৱসায় হাত দিছিল বৰ্তমানৰ প্ৰখ্যাত উদ্যোগপতিগৰাকীয়ে। তাৰ ব্যৱসায়িক সাম্ৰাজ্য উত্তৰণৰ অন্যতম কাৰণ হৈছে অত্যাধিক কষ্ট সহিষ্ণুতা, প্ৰবল আত্মবিশ্বাস আৰু অৰ্থৰ সঠিক বিনিয়োগ। বেংকৰ সৈতে বিনিয়োগ সঠিক আৰু সুশৃংখলিত লেনদেনৰ জৰিয়তে আছে দেশৰ প্ৰখ্যাত উদ্যোগপতি হিচাপে পৰিগণিত হৈছে গৌতম আদানী। এই মন্তব্য কৰি ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠান বেংক অৱ বৰোদাৰ উত্তৰ পূব মাণ্ডলিক বিষয়া শিৱ পটনায়কে বৰোদা বেংকৰ উত্তৰ পূব আঞ্চলিকৰ 198 সংখ্যক আমিনগাঁও শাখা মুকলি কৰি এই মন্তব্য উচ্চপদস্থ বিষয়াগৰাকীৰ। কামৰূপ জিলাৰ সদৰ আমিনগাঁও শাখাৰ জৰিয়তে গ্ৰাহকসকলক উন্নতমানৰ সেৱা প্ৰদান কৰাৰ উপৰিও ৰাজ্যক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্য বিষয়াগৰাকীৰ। RBI নীতি নিৰ্দেশনা অনুসৰি সকলো চৰকাৰী আঁচনি লেনদেন সেৱা উপলব্ধ থাকিব আমিনগাঁও শাখাত। উদ্বোধনী অনুষ্ঠানত বেংকটোৰ ক্ষেত্ৰীয় প্ৰমুখ সঞ্জয় প্ৰতাপ, বেংক বিষয়া কল্লোল বিশ্বাস, সাধাৰণ প্ৰশাসনিক বিষয়া কল্পনা কলিতা, শাখা পৰিচালক মুনিন বড়ো, চুতীয়া পৰিচালক হেমেন ডেকা, কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ লগতে আমিনগাঁৱৰ শতাধিক ৰাইজ উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ। আজিৰ ডেটত আমিনগাঁৱত নতুন এটা শাখা আমিনগাঁও ব্ৰাঞ্চ নামেৰে উদ্বোধন কৰা হ'ল। এইটো আমাৰ বেংক অফ বৰোদাৰ গুৱাহাটী ৰিজনৰ 72তম ব্ৰাঞ্চ হয় আৰু ইয়াৰ দ্বাৰা আমি আমিনগাঁৱবাসীক এটা বেংকিং সুবিধা দিব বিচাৰিছো। ধন্যবাদ। মহিলাৰ কাৰণে আমাৰ বেংকত বিভিন্ন ধৰণৰ একাউণ্ট আছে। কাৰেণ্ট একাউণ্টত আছে, য'ত ওমেন পাৱাৰ একাউণ্ট আছে, তাৰপিছত ছেভিংছ একাউণ্টতো আমাৰ গোটেইখিনি আছেই, জিৰ' বেলেঞ্চ একাউণ্ট আছে। তাৰে বাহিৰে আমাৰ এটা বহুত ইম্পৰ্টেণ্ট আছে, মানে কাৰেণ্ট একাউণ্টতো আমাৰ জিৰ' বেলেঞ্চ একাউণ্ট আছে। মানে ইউজুৱেলি মানে কাৰেণ্ট একাউণ্ট খুলিলে মিনিমাম বেলেঞ্চ এটা ৰাখিব লাগে বুলি আছে আৰু, কিন্তু আমাৰ মানে জিৰ' বেলেঞ্চতো আছে। ত' মহিলাৰ কাৰণে যিমানখিনি বা ছাপ'জ এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণেও যদি কিবা এটা কৰিব বিচাৰে বা লোনৰ কাৰণেও গোটেইখিনি সুবিধা পাব। মুখ্যমন্ত্ৰীয়ে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী বা অন্যান্য যি বিদ্যাৰ্থী আছে তেওঁলোকৰ কাৰণে ধনৰাশি সোমাই দিয়া এটা ব্যৱস্থা কৰিছে। সেইসকল ছাত্ৰ ছাত্ৰী আপোনালোকৰ গোটেইখিনি পাব। গোটেই আঁচনিখিনি আমাৰ নেশ্যনেলাইজ বেংক হয়, এইটো গভৰ্ণমেণ্ট বেংক হয়। গোটেইখিনি আঁচনি যিমান আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিমানখিনি ইমপ্লিমেণ্টেশ্যন হয় গোটেইখিনিয়ে পাব। সুকন্যা সমৃদ্ধি একাউণ্টটো আছে, APY আছে, আৰু প্ৰধানমন্ত্ৰীৰ যিমান আমাৰ PMJJBY, PMSBY গোটেইখিনি আছে। গোল্ড লোনৰ সকলো সুবিধাখিনি পাব আমাৰ ইয়াত।